Hello dear students, welcome to Okhma Digital. আজি আমি এইটোত তোমালোকৰ ক্লাছ 8 ৰ অসমীয়াৰ যে নিয়ৰ এই কবিতাটো আছে এই কবিতাত তোমালোক যিবিলাক প্ৰশ্ন আছে এই প্ৰশ্নবিলাকৰ উত্তৰসমূহ এইটোত আমি কৰো আৰু লগতে আলোচনা কৰো ক পাঠভিত্তিক ক্ৰিয়া এক নম্বৰ তোমালোক প্ৰশ্ন বুলি এক নম্বৰ তোমালোক কৰিব দিছে কি কৰিব দিছে কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া আৰু আবৃত্তি কৰা এই তোমালোকে শুদ্ধকৈ পঢ়া আৰু আবৃত্তি কৰা তোমালোকে যদি পঢ়াত কিবা অসুবিধা পাইছা বা বুজি পাই তেহলে মই এই কবিতাটোৰ ওপৰত অলৰেডি এটা ভিডিও দিয়া আছে তোমালোকে যি বুজাত কিবা অসুবিধা যে পঢ়িব পৰা নাই তাৰ বাবে তোমালোকে ভিডিও চাব পৰা এইটো ভিডিওৰ ডেসক্ৰিপচন হেতু ভিডিওৰ লিংক দিয়া আছে তোমালোকে চাব পাৰিবা আৰু 2 নম্বৰ দিয়া আছে উত্তৰ দিয়া এই প্ৰশ্নবিলাক উত্তৰবিলাক এটা আমি কৰো এটা ক আছে মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে আমি কবিতাটো পঢ়িলো গতি এটা প্ৰশ্ন কি আছে মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে উত্তৰ হ'ব কি মুকুতা মণিটি বুলি কবিয়ে নিয়ৰ টোপালক বুজাইছে মুকুতামণি বুলি কবি মুকুতামণি আৰু কি নিখাৰ তৰালক কৈছে না গতিকে মুকুতামণি বুলি কবিয়ে কাক কৈছে নিয়ৰ টোপালক বুজাইছে নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে কবিতাটোত নিয়ৰক কবিয়ে কাৰ তুলনা কৰিছিলে পাইছো নহয় উত্তৰ হ'ব কি নিয়ৰক কবিয়ে মুকুতামণি নিখাৰ তৰা আৰু এটোপাল চকুপানীৰ লগত তুলনা কৰিছে তোমালোকে এইটো লিখবা কি উত্তৰটো কি হ'ব নিয়ৰ কাৰ তুলনা কৰিছে কিছুমানে তোমালোকে হয়তো নিয়ৰক কবিয়ে মুকুতামণি আৰু নিখাৰ তৰাৰ লগত তুলনা কৰিছে বুলি শুদ্ধ হ'ব কিন্তু কবিতাটোত তিনিটা বস্তু দিয়া আছিল ন নিয়ৰক কবিয়ে মুকুতামণিৰ তুলনা কৰিছিলে প্ৰথমতে তাৰ পিছত নিখাৰ তৰা আৰু এটোপাল চকুপানী বুলি একত গতিকে এটোপাল মুকুতামণি নিখাৰ তৰা আৰু এটোপাল চকুপানীৰ লগত তুলনা কৰিছে গ হ'ব নিয়ৰে হিয়াত কি হাসি থোৱাৰ কথা কৈছে নিয়ৰে হিয়াত কি হাসি থোৱাৰ কথা কৈছিল আমি পাইছিলো নহয় উত্তৰ হ'ব নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত হাসি থোৱাৰ কথা কৈছে কি হ'ব এতিয়া নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত হাসি থোৱাৰ কথা কৈছে ঘ আছে কি ফুলনিত কি ছিগি ৰৈ গ'ল ফুলনিত কি ছিগি ৰৈ গৈছিলে উত্তৰ হ'ব ফুলনিত নিখা নিত্যৰতা পৃথিৱীৰ ডিঙিৰ মণি ছিগি ৰৈ গ'ল তাত কোনোবা নিত্যৰতা ৰঙিলীৰ কি আছিলে কবিতা পাইছো নিত্যৰতা ৰঙিলীৰ নাচনত কি হৈ গৈছিলে মণিৰ ছিঙি গৈছিলে আৰু নিয়ৰ টোপালটো কি ফুলৰ পাহিত যি নিয়ৰ টোপাল পৰিছে নিখাৰ তৰাৰ লগত তুলনা কৰিছিলে কি মুকুতামণিৰ লগত তুলনা কৰিছিলে এটোপাল চকুপানীৰ লগত তুলনা কৰিছিলে গতিকে শেষত এটা তাত পাইছিলো যে আমি ফুলনিত কি ছিগি ৰৈ গ'ল তেতিয়াহ'লে হ'ব কি ফুলনিত নিখা নিত্যৰতা পৃথিৱীৰ ডিঙিৰ মণি ছিগি ৰৈ গ'ল উঙ আছে কবিয়ে কি হৰি থকাৰ কথা কৈছে কি হ'ব উত্তৰ কবিয়ে নিখাৰ তৰা এটি নিয়ৰ টোপাল হৈ হৰি থকাৰ কথা কৈছে কি হ'ব কবিয়ে নিখাৰ তৰা এটি নিয়ৰ টোপাল হৈ হৰি থকাৰ কথা কৈছে 3 নম্বৰ তোমাৰ প্ৰশ্নটো আছিলে কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা এটা কবিতাটোৰ যি মূল ভাৱটো হয় কবিতাটো কিনো কৈছে কবিতাটোত কবিয়ে কিনো ক'ব বিচাৰিছে সেইটো হৈছে মূল ভাৱ গতিকে কবিতাত কবিয়ে কি হ'ব বিচাৰিছে বা মূল ভাৱটো কি আমি এতিয়া ইয়াত পঢ়ো বা উত্তৰটো আমি পঢ়ো ঠিক আছে উত্তৰ হ'ব কি প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে নিয়ৰ কবিতাটিত প্ৰকৃতিৰ এক শোভাৰ কথা বৰ্ণনা কৰিছে বা সৌন্দৰ্যৰ কথা বৰ্ণনা কৰিছে হয়নে নিয়ৰ টোপালৰ জৰিয়তে কিহৰ জৰিয়তে প্ৰকৃতিৰ শোভাৰ কথা বা সৌন্দৰ্যৰ কথা বৰ্ণনা কৰিছে কিহৰ নিয়ৰ টোপালৰ জৰিয়তে কবিয়ে কাহিলি পোৱাতে ঘাঁহ বনৰ ওপৰত পৰি থকা নিয়ৰৰ টোপালবোৰক ফটিক পানীত ধোৱা মুকুতা মণিৰ লগত তুলনা কৰিছে কি হলো প্ৰথমতে পাইছিলো কি ফটিক পানীত বা পৰিষ্কাৰ পানীত লিখিব পাৰো তুমি লিখো নহয় পৰিষ্কাৰ পানীত ধোৱা মুকুতা মণিৰ লগত তুলনা কৰিছে ফুলৰ পাহিত পৰি থকা নিয়ৰ টোপালবোৰক নিখাৰ আকাশৰ পৰা হৰি পৰা যেন একোটা তৰা বুলি কৈছে কিয় কৈছিলে এই তৰা বুলি কৈছে নিখাৰ তৰা তাৰ পিছতে কবিয়ে কল্পনা কৰিছে যে নিজম আকাশৰ তলত কোনোবাই যেন হৃদয়ত হাঁচি ৰখা সপোন লৈ আনন্দত হাঁহি ধেমালিৰে ৰং মনে ফুলনিত নাচিছিল আৰু সেই নাচনীৰ মণি ছিগি ফুলৰ পাহিত ৰৈ গ'ল আৰু পুৱাৰ হেঙুলীয়া বেলিটো চাই এটোপাল চকু পানী এই নিয়ৰ টোপালবোৰ কবিয়ে এটোপাল চকু পানী বুলি কৈছিলে নহয় কবিয়ে ভাৱত বিভোৰ হৈ ফুলনিৰ পৰি থকা নিয়ৰ টোপালৰ সৌন্দৰ্য উপভোগ কৰি থকাৰ সময়তে বতাহে আহি ফুলৰ পাহি জোকাৰি থৈ যায় এইখিনি কথাই আছিলে মূল ভাৱটো বা কবিতাৰ মূল ভাৱটো প্ৰকৃতিৰ কি আছিলে প্ৰকৃতিৰ যি সৌন্দৰ্যতা বা নিয়ৰ কি কবিৰ দৃষ্টিত যিকোনো সাধাৰণ বস্তু এটা একদম আশ্চৰ্যকৰ হয় নহয় তেওঁলোকৰ বহুত ভাইবনৰ কবিৰ দৃষ্টিত সদায় কবি আৰু কি আছিলে আমি গীতিকাৰ যেনে গান লিখে কবিতা লিখে তেওঁৰ লোকৰ দৃষ্টিত সাধাৰণ বস্তু এটা আশ্চৰ্য বা বহুত ধৰণৰ আশ্চৰ্যৰ এটা দেখা পায় পৃথক দৃষ্টিভংগী তেওঁলোকে কি চাই সেই বস্তুবিলাক চাবলৈ জানে গতিকে কবি এই নিয়ৰ টোপালটোকে ইমানবিলাক বস্তুৰ লগত তুলনা কৰিছিলে সৌন্দৰ্য আৰু নিয়ৰ সৌন্দৰ্য তাত বৰ্ণনা কৰিছিলে কবিতাত ঠিক আছে এতিয়া পিছৰ কি প্ৰশ্ন আছিলে
4 নম্বৰ তোমালোক কি আছে শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা কি কৈছে শব্দ সম্ভাৰ বা অভিধান ডিক্সনাৰী চাই আমাৰ তলৰ শব্দবোৰৰ অৰ্থবিলাক লিখিবলৈ কৈছে কবিতাত লিখা কেইটামান শব্দ আছে এইকেইটা অৰ্থ কি আমি লিখিব লাগে ঠিক আছে ফটিক ফটিক মানে কি হ'ব ফটিক মানে হৈছে স্বচ্ছ বা পৰিষ্কাৰ তোমালোকক এই লিষ্টখন দি দিছো তোমালোকক ইফালে লিষ্টখন তোমালোকে চাই যোৱা আমি এতিয়া এইখিনি কথা ইয়াত মানে তোমালোকে লিখিব পৰা কি কি আছিলে শুভে শুভে মানে কি হয় শুভে মানে হৈছে শুৱনি কৰি তোলা বা সৌন্দৰ্য প্ৰকাশ কৰা কি হয় মানে সৌন্দৰ্য প্ৰকাশ কৰা বা শুৱনি কৰি তোলা হেঙুলি হেঙুলি মানে যেতিয়া নেকি হেঙুলি মানে যেতিয়া ৰাতিপুৱা সূৰ্যটো ওলাই আহে ৰাতিপুৱা যেতিয়া বেলিটো ওলাই তোমালোকে হেঙুলীয়া এটা বৰণ হয় নহয় সেইটোকে হেঙুলীয়া বৰণ ৰঙাকৈ এটা হেলনীয়া বৰণ সেইটো হৈছে হেঙুলি ৰং গতিকে হেঙুলিটো কি বুজাইছে ইয়াত ৰঙচুৱা বা হেঙুল বৰণীয়া এইটো কৈছে নিজম নিজম মানে কি হয় নিস্তব্ধ বা নিশব্দ যি নিজম এটা নেকি শান্ত পৰিৱেশটোকে নিজম বুলি কয় আৰু নিচুক নিচুক তোমালোকে নিচুকটো আমি নিচুকনি ইয়াত কিছুমান নিচুকনি বুলিও হ'ব যায় কিন্তু ইয়াত নিচুক মানে কবিতাৰ গোপন মানে গোপন কথা গোপন বুজাইছে বা নিচুক মানে তোমালোকে ক'ব পাৰা যে কি কান্দোন সামৰি যেতিয়া নেকি নিচুকোৱা হয় শান্ত হোৱা হয় সেইটোকে নিচুক বুলি কয় এতিয়া নেক্সট এতিয়া কি আছে 5 নম্বৰ প্ৰশ্ন আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এইটো ব্যাখ্যা কৰিব দিছে কি আছে নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে হাসি কোন কাহিনীৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি গতিকে ব্যাখ্যা কেনেকৈ প্ৰথম ব্যাখ্যাৰ যি পাতনি হয় তোমালোকে সদায় এনেকৈ ব্যাখ্যা কৰিলে এনেকৈ প্ৰথমতে যিটো পাতনি হয় এনেকৈ লিখি ল'বা উত্তৰ কি হ'ব উক্ত কবিতা ভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত নিয়ৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে কবিতা ভাষীত কবিয়ে নিয়ৰ টোপালৰ সৌন্দৰ্যৰ বিষয়ে অৱতাৰণা কৰিছে তাৰপিছত কি হৈছে কবিয়ে কবিতাটোত নিয়ৰক বিভিন্ন ধৰণে তুলনা কৰিছে কেতিয়াবা মুকুতামণিৰ লগত কেতিয়াবা নিশাৰ তৰাৰ লগত উদ্ধৃত কবিতা ভাষীত মানে উদ্ধৃত মানে উপদ্য কবিতা ভাষীত কবিয়ে কল্পনা কৰিছে যে নিজম আকাশৰ তলত কোনোবাই যেন হৃদয়ত সাঁচি ৰখা সপোন লৈ আনন্দত হাঁহি ধেমালি ৰংমনে ফুলনিত নাচিছিল আৰু সেই নাচনীৰ মণি ছিগি ফুলৰ পাহিত মণি হৈ পৰি গ'ল এইটো হ'ব এই যিটো পংক্তি তোমাক দিছে বা যিটো কবিতা ভাষী দিছিলে সেই কবিতাটোৰ ব্যাখ্যা বা এই মূল কথা কি হ'ব কবিয়ে এইটোতে আমি প্ৰথমতে তাৰ কি ব্যাখ্যা কৰা প্ৰথমৰ যিটো আৰম্ভণিটো লিখি ল'লোঁ তাৰপিছত ইয়াৰ যিটো নেকি ব্যাখ্যা এই বাক্য এই কবিতা ভাষীয়ে কি বুজাইছে সেইটো কথা আমি ইয়াত লিখি দিলোঁ তাৰপিছত নেক্সট আছে তোমালোকৰ তো 6 নম্বৰ আছে কি পাঠৰ পৰা অন্তমিল থকা শব্দবোৰ লিখা মানে কৈছে পাঠৰ পৰা অন্ত মানে এইটো অন্ত মানে হৈছে শেষ শেষৰ যি নেকি আমাৰ ধ্বনি হয় শেষত যেনেকৈ ধৰি লওক আমি যিকোনো শেষৰ উচ্চাৰণ আছে তোমাৰ ধোৱা যোৱা শেষ অন্ত মানে শেষত ৱা হৈছেনে ধোৱা যোৱা যেনেকৈ ৱা হৈছে সেই ৱা থকা বা শেষৰ ধ্বনি মিল থকা বা শেষ মিল থকা তোমালোকৰ কবিতাত কি কি শব্দ আছিলে আমি যদি চাওঁ তোমালোকে লিষ্টখন ইয়াত লিখি দিছোঁ তোমালোকে আৰু যেটা আছে তোমালোকে নিজে বাছি চাই চাবা যদি তোমালোকে পোৱা ধৰক কি হাঁচি আছিলে না হাঁচি নাচি হ'ব পানী কণী তাৰপিছতে ভাহি পাহি এইকেইটা মানে কি ভাহি পাহি যে হি লাষ্টৰ অন্তমিল হৈছে হাঁচি নাচি শেষত মিল হৈছে কণী পাচৰি পানী কণী এনেকৈ এইবিলাক তাত মিল আছে গতিকে এইটো অন্তধ্বনি মিল হোৱা শব্দ তাৰপিছত খ দিছে তোমালোকৰ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ যিবিলাক ব্যাকৰণৰ ওপৰত কেইটামান তোমালোকৰ ইয়াত প্ৰশ্ন দিছে উল্লেখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা উল্লেখিত তলত ইয়াত যিবিলাক শব্দ দিছে এইবিলাক সমাৰ্থক শব্দ মানে কি একে অৰ্থ বুজোৱা শব্দ সমাৰ্থক শব্দ টোপনিটো আৰু কি বুলি কোৱা হয় সমাৰ্থক একে শব্দ হ'লে কি হ'ব টোপনি ইয়াত তোমালোক লিষ্টখন দি দিছোঁ টোপনি নিদ্ৰা বেলিটো কি বুলি কয় আৰু সমাৰ্থক শব্দ একে শব্দ বেলিটো সূৰ্য বা ৰবি বুলি কয় হয়নে পানীটো কি হ'ব জল বা নীৰ বুলি ক'ব পাৰা ফুলৰ আৰু এটা সমাৰ্থক শব্দ বা একে অৰ্থ প্ৰকাশ কৰা শব্দ কি হ'ব ফুলটোক পুষ্প বুলি কয় ন নিশাটো ৰাত্ৰি বা ৰাতি একেটা কথা সপোনটো কি হ'ব সপোনৰ কি স্বপ্ন যেনেকৈ স্বপ্ন কয় নহয় স্বপ্ন আকাশখন কি বুলি কয় গগন চকুটোক আৰু এটা শব্দ কি হ'ব নয়ন বুলি প্ৰকাশ কৰা হয় গতিকে এটা আছে তোমালোকৰ সমাৰ্থক শব্দ মানে একে অৰ্থ প্ৰকাশ কৰা শব্দ তাৰপিছত 8 নম্বৰত দিছে তোমালোকৰ 8 নম্বৰত দিছে তোমালোকৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা এই ওপৰকেইটা আছিলে কি সমাৰ্থক একে অৰ্থ প্ৰকাশ কৰা শব্দ আৰু এইটো হৈছে বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ
কি চিগা চিগাটো কি হ'ব নিচিগা চিগা চিগা ছিগি যোৱাটো নিচিগা হ'ব পুৱা পুৱাটো কি হ'ব গধূলি হ'ব নিজম নিজম মানে নিস্তব্ধ কি হৈ থাকে তাত নিজম নিজম নিস্তব্ধ বা শান্ত শান্তি এনেকুৱা বুজায় আৰু কি হ'ব কোলাহল নিজমটো কি হ'ব কোলাহল সৰগ যেনেকৈ নৰক দিন দিনটো কি হ'ব ৰাতি হাঁহি হাঁহি পিছত বিপৰীত শব্দ কি হ'ব কান্দোন হাঁহি কান্দোন তাৰপিছত বাক্য ৰচনা কৰিব দিছোঁ তোমালোকক কাৰণ মুকুতা পাহি শোভে নিচুক ফুলজুপি ফটিক তোমালোকৰ এই শব্দকেইটাৰ তোমালোকে নিজে এইকেইটা বাক্য ৰচনা কৰিবা যদি তোমাৰ নোৱাৰিছে তেতিয়াহ'লে নেক্সট তাৰ ভিডিঅ'ত অলৰেডি মই বাকী তোমালোকৰ যিবিলাক প্ৰশ্ন আছে আৰু যিবিলাক মানে কৰিবলগীয়া আছে সেইবিলাকৰ ওপৰতো ভিডিঅ'ত আমি আলোচনা কৰিম আজিলৈ আমি ইমানটো আহি কৰোঁ যদি তোমালোকৰ যদি মুকুতা যদি আমি ধৰি লওঁ কিয় নিয়ৰ টোপালবোৰ মুকুতাৰ দৰে যদি মুকুতা পাহি পাহিটো ধৰিব পাৰিব ফুলৰ পাহিত নিয়ৰ টোপাল পৰি আছে তেনেকুৱা ধৰণে শুভে শুভ মানে শুৱনি কৰি তোলা ন গতিকে নিয়ৰ টোপালবোৰে ঘাঁহ বনবোৰ শোভা বৰণ কৰিছে বা শুৱনি কৰি তুলিছে তেনেকৈ আমি লিখিব পাৰোঁ বাকী তিনিটা ইয়াত তোমালোকে নিজে চেষ্টা কৰি লিখি চাব পাৰা কমেণ্ট কৰিবা আৰু আজিৰ ভিডিঅ'ত আমি ইমানখিনিলৈকে আলোচনা কৰিলোঁ নেক্সট তোমালোকৰ আৰু যিবিলাক প্ৰশ্ন আছে সেইবিলাকৰ ওপৰত আলোচনা কৰিম আৰু তোমালোকে যদি এই ইমানখিনিলৈ আমি যিটো আলোচনা কৰিলোঁ প্ৰশ্ন উত্তৰবিলাক লিখিলোঁ আলোচনা কৰি তোমালোকে যদি বুজি পাইছা আৰু তোমালোকৰ কিবা সহায় হৈছে বুলি পাইছা তোমালোকে ভাল পাইছা প্লিজ তাৰ ভিডিঅ'ত লাইক কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে কোনোবা নতুনকৈ আহে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে আন যিবিলাক ভিডিঅ' আছে তোমালোকৰ ক্লাছ 8ৰ ইংলিছৰ আছে ভিডিঅ' আছে সেইবিলাক দিয়া আছে আৰু অসমীয়াৰ ভিডিঅ' দিয়া আছে সেইবিলাক ভিডিঅ' তোমালোকে চোৱা নাই তাৰ সেইবিলাক ভিডিঅ' লিংক এইটো ডিছক্ৰিপশ্যনত দিয়া থাকিব তাত গৈ তোমালোকে সেইবিলাক চাব পাৰিবা ঠিক আছে থেংক ইউ ফৰ ৱাচিং